উজানগুৰিত ডক্টৰ নৃপেন চন্দ্ৰ দাস সৰণী গ্ৰাম্য পুথিভঁৰাল উদ্বোধন। সমাজ সৌৰভ ডক্টৰ নৃপেন চন্দ্ৰ দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰামদিয়াৰ উজানগুৰিত ডক্টৰ নৃপেন চন্দ্ৰ দাস সৰণী গ্ৰাম্য পুথিভঁৰাল এটি আজি উদ্বোধন কৰা হয়। তদুপলক্ষে পুৱা সমাজ সৌৰভ ডক্টৰ নৃপেন চন্দ্ৰ দাসৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে অৱসৰী প্ৰধান শিক্ষক অতুল চন্দ্ৰ কাকতীয়ে আৰু মাল্যাৰ্পণ কৰে প্ৰয়াত দাসৰ সহধৰ্মিনী স্বপ্না দাসে। আইসকলৰ নাম প্ৰসংগৰ পিছতে পুথিভঁৰাল গৃহৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক চিন্তাবিদ তথা ডক্টৰ নৃপেন চন্দ্ৰ দাস সৰণী গ্ৰাম্য পুথিভঁৰালৰ সভাপতি প্ৰভাত চন্দ্ৰ দাসে। গ্ৰাম্য পুথিভঁৰালটোৱে শৈক্ষিক দিশত বৃহত্তৰ ৰামদিয়াত এক নতুন জাগৰণ আনিব পাৰিব বুলি উদ্বোধক প্ৰভাত চন্দ্ৰ দাসে আশা প্ৰকাশ কৰে। অনুষ্ঠানত ছাত্ৰ নেতা প্ৰাণজিৎ দেউৰীয়া, কণমণি ডেকাকে ধৰি গণ্যমান্য একাংশ বিশিষ্ট লোক উপস্থিত থাকে। প্ৰথমে মই সমূহ ৰামদিয়াবাসী ৰাইজক মই এঙা আৰু শ্ৰদ্ধা যাচিছোঁ। এই গ্ৰাম্য পুথিভঁৰালটোৰ জৰিয়তে নিশ্চয় এই ছাত্ৰ ছাত্ৰীসকলৰ লাভৱান হ'ব, কাৰণ ইয়াত এই পুথিভঁৰালটোত সকলো ধৰণৰে কিতাপ পঢ়িব কাৰণে পাৰিব। সেই হিচাপত তেনেকৈ ৰখা যাব সকলো কিতাপ। এতিয়াও ইতিমধ্যে বহুত কিতাপ আহি পাইছে, প্ৰায় 1,500-2,000 মান আহিছে কিতাপ, কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান কিতাপ লগা হ'লে আমি কিনিব লাগিব এতিয়া গ্ৰাম্য পুথিভঁৰালৰ ফালৰ পৰা, বা মই দিম যোগাৰ। কিন্তু মই এইটো এটাই ভাল লাগিছে, মোৰ স্বামীৰ নামত ইয়াতে উজানগুৰিত তেওঁৰ জন্মগাঁৱত তেওঁৰ নামত এটা গ্ৰাম্য পুথিভঁৰাল ৰাইজে আজি স্থাপন কৰিলে। সেইবাবে মই ৰামদিয়াবাসী ৰাইজক বহুত ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। লগতে তেওঁৰ আজি জন্মদিন 19 আগষ্ট। আইসকলে আমাৰ ঔতলীয়া সত্ৰৰ আইসকল আৰু ধৰ্মপুৰ সত্ৰৰ আইসকলে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে অলপমান নাম প্ৰসংগ কৰিছে। আইসকলকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ স্বামীয়ে ভাল পোৱা ৰামদিয়া শব্দটো আৰু উজানগুৰি তেওঁৰ ৰামদিয়া জন্ম জেগা খুবেই ভাল পাইছিলে। ইতিমধ্যে তেওঁ বহুত কাম কৰিম বুলি আগবাঢ়ি আছিল, কিন্তু ভগৱানে এইটো তেওঁক কৰিব নিদিলে। যা হওক, তেওঁ নাই যদিও মই যিমানখিনি পাৰিছোঁ মই ৰামদিয়াবাসী ৰাইজৰ ওচৰত থাকি কামখিনি মই লৈ যাবলৈ চেষ্টা কৰিছোঁ, আৰু ৰামদিয়াবাসী ৰাইজেও মোক যথেষ্ট সহায় কৰিছে। শেষত মই এটাই কথা ক'ম, তেওঁ ভগৱান যেনেকৈ আছে তেওঁৰ আত্মাই যাতে সদ্গতি পায়, আৰু আমাক সদায় মোৰ পৰিয়ালক মোৰ ল'ৰাক তেওঁ যাতে সদায় আশীৰ্বাদ দি থাকে। তেওঁ ভাল পোৱা কামখিনি ৰামদিয়াৰ বাবে যাতে মই কৰি যাব পাৰোঁ, এইখিনি। আৰু সদায় মই ৰামদিয়াবাসী ৰাইজৰ ওচৰত থাকি ভাল কামেই কৰি থৈ যাম। আমাৰ ৰামদিয়া গাঁওখনৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে বা আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকৰ মাজত অধ্যয়নৰ প্ৰতি ৰাপ বৃদ্ধিৰ কাৰণে ডক্টৰ নৃপেন চন্দ্ৰ দাস গ্ৰাম্য সৰণী পুথিভঁৰাল এটা আজি ইয়াতে উদ্বোধন কৰা হ'ল। এই পুথিভঁৰালটোৰ আজি গৃহতেও উদ্বোধন কৰা হ'ল। আমাৰ গোটেইখিনি কিতাপ এতিয়াও আহি পোৱা নাই। আমি অলপ কিতাপ লৈ পেলাই আমি আৰম্ভ কৰিলোঁ। অলপ বুলিলেও 3,000 মান কিতাপ হ'ব এইখিনি লগ লগাই। আমি আজি আমি আনন্দিত হৈছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে ইয়াত সকলোৱে সহযোগিতা কৰিছে, আৰু পুথিভঁৰালটোক আগবঢ়াই নিবৰ কাৰণে আমি যিবিলাক কাম কৰিব লাগে আমি পৰৱৰ্তী সময়ত কৰিম। কাৰণ আজি এটা কথা আমি জানিব লাগে যে গোটেই বিশ্বখনক গ্ৰন্থইহে শাসন কৰি আছে। এই কথাটো মই কোৱা কথা নহয়, ইংলেণ্ডৰ সমাজতত্ত্ববিদ উইল ডুৰাণ্টে কৈছে যে বুকছ কণ্ট্ৰল দ্য ৱৰ্ল্ড। কিতাপেহে মানুহ শাসন কৰি আছে, বন্দুক বৰতোপ বা ৰজা মহাৰজাই শাসন কৰা নাই। কিতাপ নপঢ়া জাতি এটাক গামোচাই ৰক্ষা কৰিব নোৱাৰে। এতিয়া আমাৰ গামোচা প্ৰধান হৈছে, কিতাপ নপঢ়ে কোনেও, একেবাৰে নপঢ়ে কিতাপ। দুই এখন পঢ়িলেও তাক যি ধৰণে পঢ়িব লাগে নপঢ়ে। আৰু কিতাপ নপঢ়াৰ ক্ষেত্ৰত আটাইতকৈ দুৰ্ভাগ্যৰ কথা, অসমৰ আটাইতকৈ যিটো শ্ৰেণীয়ে বেছি কিতাপ পঢ়িব লাগে সেইটো শ্ৰেণীয়ে কিতাপ নপঢ়ে। এই শিক্ষক শ্ৰেণীটো প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে শিক্ষক শ্ৰেণীয়ে কিতাপ নপঢ়ে। 5জন মানুহে কিতাপ পঢ়ে, 95 জনৰে কিতাপৰ লগত সম্পৰ্ক নাই। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম
ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।